অম্বুবাসীৰ এই সময়ছোৱাত আপুনি কেতিয়াও একেটা কাম নকৰিব যদিহে আপুনি অম্বুবাসীৰ সময়ছোৱাত একেটা কাম কৰে আপুনি খুব বেয়া দিনৰ সন্মুখীন হ'ব লাগিব অম্বুবাসীৰ সময়ছোৱাত কি হয় ধৰিত্ৰী ঋতুমতী হয় সেই সময়ত যদি আপুনি কিছুমান কাম কৰে ই আপোনাৰ ঘৰখনৰ কাৰণে আপোনাৰ পৰিয়ালটোৰ কাৰণে আৰু আপোনাৰ কাৰণে যথেষ্ট বেয়া হ'ব পাৰে যদিহে কথাখিনিৰ ওপৰত বিশ্বাস আছে ভিডিঅটো শেষলৈকে চাব আৰু কোৱা কামখিনি আপুনি একেবাৰে নকৰিব আপুনি যদিহে আপোনাৰ ইউটিউব ফেচবুক অথবা ইনষ্টা লিগেল আৰু অৰ্গেনিকভাৱে গ্ৰো কৰিব বিচাৰে তেনেহলে আমাৰ লগত যোগাযোগ কৰিব আপুনি আমাৰ পৰা লিগেল ভিউজ লিগেল সাবস্ক্ৰাইবাৰ লিগেল ফলোৱাৰ্স এই গুটেইখিনি লিগেল আৰু অৰ্গেনিক ভাৱে ল'ব পাৰিব আমাৰ হোৱাটছএপ নম্বৰ 9864808721 আপুনি আমাৰ হোৱাটছএপত মেছেজ কৰিব আপোনাৰ ক্ৰাইটেৰিয়াখিনি জনাই দিব আৰু আপোনাক আমাৰ তৰফৰ পৰা ফোন কৰা হ'ব এতিয়া আমি জানিম যে অম্বুবাসীৰ সময়ত এনেকুৱা কি কাম আছে যি আমি কৰিব নালাগে আপোনালোকে জানে যে অম্বুবাসীৰ সময়ত ধৰিত্ৰী ঋতুমতী হয় আৰু সেই সময়ছোৱাত আমি কিছুমান কাম কৰাৰ পৰা বিৰত থাকিব লাগে তাৰ প্ৰথম মাটি খন্দিবৰ কাৰণে আমি খেতি কৰা মাটি খন্দা তেনেকুৱা ধৰণৰ কাম আমি এই সময়ছোৱাত কৰিব নালাগে দ্বিতীয়তে আমি কোনো ধৰণৰ গছ গছনি কাটিব নালাগে বা গছ গছনি ৰোপণ কৰিব নালাগে তাৰ পিছত আপুনি কি কৰিব নালাগে কোনো ধৰণৰ ছোৱালী বা মহিলা মানুহক কষ্ট দিব নালাগে তাৰ পৰা আপুনি এই কেইদিনত নখ নাকাটিব চুলি নাকাটিব লগতে আপুনি কোনো ধৰণৰ মাংগলিক কাৰ্য আপুনি এই কেইদিনত নকৰিব হেয়া লাগিলে আপোনাৰ ঘৰ লোৱা হওক ঘৰৰ খুঁটা পুতা হওক বা আপোনাৰ সন্তানৰ অন্নপ্ৰাশন হওক বিয়া হওক তেনেকুৱা ধৰণৰ যিকোনো মাংগলিক অনুষ্ঠান আপুনি এই কেইদিনত নকৰিব আৰু আপুনি কোনো ধৰণৰ কিবা বস্তু যদি কিনিম বুলি ভাবি আছে ধৰক গাড়ী হওক তেনেকুৱা ধৰণৰ কিবা বস্তু যদি কিনিম বুলি ভাবি আছে এই কেইদিনত আপুনি নিকিনিব